হয় মানে আপোনালোকে চাওক যে আটাইতকৈ দক্ষ মন্ত্ৰী বুলি কয় হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী প্লেনিঙৰ আটাইতকৈ বেছি দীৰ্ঘদিনীয়া মন্ত্ৰী আছিলে হয়নে নহয় তেওঁতো ফেইল এতিয়া আকৌ অশোক সিংঘালক দিলে অশোক সিংঘালটো বেপাৰী তেওঁতো ফেইল হ'বই অশোক সিংঘালে যিটো কথা কৈ আছে আৰু আমাৰ কলিতা ডাঙৰীয়াই যিটো কথা কৈছে যে ৰঙা পানী আহিছে ৰঙা পানীৰ পৰা আমি বচাব নোৱাৰোঁ এইটো আপোনাৰ মেঘালয়ৰ পানী তো এতিয়া ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবৰ কাৰণেতো আমি মন্ত্ৰী বনোৱা নাছিলোঁ ক'লা পানী আৰু ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে আমি মন্ত্ৰী বনাইছিলোঁ কি কাৰণে যে অসমৰ মানুহে আমি টেক্স দিছোঁ গুৱাহাটীৰ মানুহে আমি টেক্স দিছোঁ তোমালোকে ধুনীয়া প্লেনিং কৰি গুৱাহাটীখন বচোৱা গুৱাহাটীখন প্লেন চিটি তৈয়াৰ কৰা স্মাৰ্ট চিটি ক'লে কিন্তু স্মাৰ্ট চিটিত আটাইতকৈ পৃথিৱীৰ ভিতৰতে আটাইতকৈ লেতেৰা চিটিখনৰ নামটো হ'ল গুৱাহাটী গতিকে এই মুহূৰ্তত মই ভাবোঁ যে যদি সঁচাকৈ যদি চৰকাৰখনে এই কাম কৰিব নোৱাৰে ইমিডিয়েটলি আমি অশোক সিংঘালক পদত্যাগ কৰিবলৈ ক'ব লাগে এই মুহূৰ্তত অসমৰ প্ৰত্যেকজন মানুহে গুৱাহাটীৰ মানুহে একদম নাইট মেয়াৰ কটাইছে মানে এনেকুৱা ধৰণৰ দুৰ্যোগ পৃথিৱীত কেতিয়াও হোৱাই নাই পৃথিৱীৰ চাগে কোনো চিটিত এনেকুৱা ধৰণৰ দুৰ্যোগ হোৱা নাই যে মানুহ সন্ধিয়া 4টা বজাত ওলাই গৈ 4:30টাত ওলাই গৈ অফিচৰ পৰা ওলাই আহি ঘৰ পাবৰ কাৰণে ৰাতিপুৱা 3টা বাজিছে এনেকুৱা ধৰণৰ দুৰ্যোগ চাগে পৃথিৱীৰ কোনো মহানগৰত ঘটাই নাই গতিকে এনেকুৱা ধৰণৰ মহানগৰত দুৰ্যোগ ঘটোৱাৰ কাৰণে অশোক সিংঘালে ইমিডিয়েটলি তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰিব লাগে তেওঁক খেদি